ডিমা হাছাওত পুনৰ ভূমিস্খলন ৰেলৱে লাইনত খহি পৰিছে পাহাৰৰ মাটি অনিৰ্দিষ্ট কাললৈ বন্ধ লামডিং শিলচৰৰ মাজৰ ৰেল সেৱা সাময়িকভাৱে বাতিল হৈছে বহুকেইখন ৰেলৰ যাত্ৰা দৃশ্যটো এবাৰ মন কৰক আছে সুউচ্চ গাৰ্ডৱাল কিন্তু তাৰ পাছতো এনেদৰে হুৰা হুৰে খহিছে পাহাৰৰ মাটি খহি অহা মাটিৰ দমে পুতি পেলাইছে ৰেলৱে লাইন যাৰ বাবে এনেদৰে আদবাটতে থমকিছে একাধিক ৰেল ডিমা হাছাওৰ জাতিংগা আৰু লামপুৰ মাজত সংঘটিত হৈছে এই ঘটনা অৱশ্যে এনে ঘটনাৰ বাবে ৰেলৱে বিভাগে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক গাফিলতিৰ অভিযোগত জগৰীয়া কৰিছে অঞ্চলটোত ৰেলপথৰ ওপৰৰ পাহাৰেৰে যোৱা ঘাইপথত অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কাৰ্য চলাই থকাৰ অভিযোগ ঘাইপথত সংঘটিত ভূমিস্খলনৰ বালি মাটি পথটো মুকলি কৰাৰ স্বাৰ্থত জমা কৰি থৈছিল ৰেলপথছোৱাৰ ওপৰৰ এই অংশত কিন্তু নেৰা নেপেৰা বৰষুণৰ ফলত এই মাটি নামনিৰ ৰেলপথছোৱাৰ ওপৰত বাগৰি পৰাত স্তব্ধ হৈ পৰিছে ৰেল যাত্ৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দায়িত্বহীনতাৰ সন্দৰ্ভত বিভাগটোলৈ পত্ৰও প্ৰেৰণ কৰিছে ৰেলৱে বিভাগে পাছে এনে ঘটনাৰ পাছত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইখন যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই বাতিল কৰা হৈছে লামডিং বৰাক ত্ৰিপুৰা সংযোগী ৰেলপথৰ যাত্ৰা বাতিল কৰা হৈছে গুৱাহাটী শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা ৰঙিয়া শিলচৰ এক্সপ্ৰেছ গুৱাহাটী দুলভচেৰা এক্সপ্ৰেছৰ যাত্ৰাও বাতিল ত্ৰিপুৰাৰ পৰা অহা ৰাজধানী এক্সপ্ৰেছ থমকি ৰৈছে বদৰপুৰত একেদৰে লামডিং ষ্টেচনত আবদ্ধ শিলচৰ অভিমুখী বহুকেইখন ৰেল স্বাভাৱিকতে আবদ্ধ যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৰেলপথছোৱা যাত্ৰাৰ বাবে কেতিয়া সুচল হৈ উঠিব এতিয়া তালৈ উৎকণ্ঠাৰে বাট চাইছে সকলোৱে ডিমা হাছাওৰ পৰা নিকেশ ৰয় আৰু শিলচৰৰ পৰা মকসুদুল চৌধুৰীৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ